নমস্কাৰ, আজি হৈছে 30 নৱেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। প্ৰথমটো ব্ৰেকিং নিউজ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিগ ষ্টেপ, ৰাজ্যজুৰি আনন্দৰ বন্যা। এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীক। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিগ ষ্টেপৰ পিছতেই আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে। দিছপুৰ লাষ্ট গেটৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ আনন্দ প্ৰকাশ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত গাখীৰ ঢালি সন্মান প্ৰদৰ্শন 6 জনগোষ্ঠীৰ লোকসকলৰ। বিধানসভাত জনজাতিকৰণ প্ৰতিবেদন দাখিল কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে যুৱ মঞ্চই। ধেমাজি চিচি বৰগাঁও কৃষ্টি ভৱনত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাই আনন্দ প্ৰকাশ আৰু গোৱালপাৰাতো আক্ৰাচুৰ আতচবাজি ফুটাই আনন্দ প্ৰকাশ আৰু আনন্দতে মিঠাই খুৱাই উষ্ম প্ৰকাশ চুতীয়া নৃগোষ্ঠী লোকসকলৰ আৰু মুখ্যমন্ত্ৰীক বিশেষভাৱে ধন্যবাদ অগপৰ মুখপাত্ৰ কস্তুৰী চুতীয়া বৰুৱাৰ আৰু জনজাতিকৰণক লৈ 3 মন্ত্ৰীয়ে যুগুত কৰাৰ প্ৰতিবেদন প্ৰেৰণ কৰা হ'ব কেন্দ্ৰলৈ আৰু 3 মন্ত্ৰীৰ তত্ত্বাৱধানত প্ৰস্তুত কৰা হ'ব প্ৰতিবেদন আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ বিভিন্ন দল সংগঠনৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিগ ষ্টেপৰ পিছতে আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে আৰু দিছপুৰ লাষ্ট গেটৰ সন্মুখত অসমীয়া যুৱ মঞ্চৰ আনন্দ প্ৰকাশ, মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছবিত গাখীৰ ঢালি সন্মান প্ৰদৰ্শন কৰা হৈছে আৰু বিধানসভাত জনজাতিকৰণ প্ৰতিবেদন দাখিল কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে যুৱ মঞ্চই। আৰু এতিয়া ব্ৰেকিং নিউজ। অসমত আৰম্ভ হ'ল নিৰ্বাচনী কুচকাৱাজ। 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু শীঘ্ৰেই দাখিল কৰক আপোনাৰ ওজৰ আপত্তি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অসমত আৰম্ভ হ'ল নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। অসমত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি নিৰ্বাচন আয়োগৰ আৰু 27 ডিচেম্বৰত প্ৰকাশ কৰা হ'ব খচৰা ভোটাৰ তালিকাখন আৰু 2 ফেব্ৰুৱাৰীৰ পূৰ্বে নিষ্পত্তি কৰা হ'ব দাবী আৰু ওজৰ আপত্তিসমূহ আৰু অভিযোগসমূহ 2 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰা হ'ব নিষ্পত্তি। বিসংগতি থাকিলে 22 জানুৱাৰীলৈকে আপুনি দিব পাৰিব অভিযোগ আৰু 21ৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত খচৰা ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰতিগৰাকী ভোটাৰৰ তথ্য প্ৰকাশ কৰিব বিষয়াসকলে আৰু 20ৰ পৰা 22 ডিচেম্বৰলৈকে ঘৰে ঘৰে যাব বুথ লেভেলৰ বিষয়াজন আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু শীঘ্ৰে আপুনি দাখিল কৰক আপোনাৰ ওজৰ আপত্তিসমূহ আৰু ভোটাৰৰ ঘৰে ঘৰে যাব BLO আৰু মৃত ব্যক্তিৰ তথ্য সংগ্ৰহ কৰিব BLOৱে। আৰু অসমত আৰম্ভ হৈছে ইতিমধ্যে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰু অসমত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক কুচকাৱাজ আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। সমাগত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন। কি হ'ব কংগ্ৰেছৰ? মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত হাই ভল্টেজৰ এক বৈঠক। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিহাৰ নিৰ্বাচনৰ পিছতেই থৰকা চুটি হেৰুৱাইছে এইবাৰ কংগ্ৰেছে আৰু কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক। ৰাহুল গান্ধী উপস্থিত হৈছে এই বৈঠকত আৰু বিহাৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেচা খালে কংগ্ৰেছে আৰু 2026ত অসমকে ধৰি কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু অসমৰ বিধানসভা নিৰ্বাচনক লৈ চিন্তা বৃদ্ধি পাইছে কংগ্ৰেছৰ। অসম, তামিলনাডু, পুডুচেৰী, কেৰালা আৰু পশ্চিমবংগত হ'ব নিৰ্বাচন আৰু বিহাৰ নিৰ্বাচনৰ ফলাফলে বেকফুটলৈ লৈ গৈছে কংগ্ৰেছক আৰু যাৰ বাবে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছে কংগ্ৰেছে আৰু বিহাৰত বহুকেইখন ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে আৰু ইমানৰ পিছতো মাত্ৰ 6খন আসনতে সীমাবদ্ধ হৈছিল কংগ্ৰেছ আৰু বিহাৰ নিৰ্বাচনৰ পিছতে এইবাৰ থৰকা চুটি হেৰুৱাইছে কংগ্ৰেছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু ৰাহুল গান্ধী উপস্থিত হৈছে সেই বৈঠকত আৰু 26ত অসমকে ধৰি কেইবাখনো ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। অসমৰ বিধানসভা নিৰ্বাচনক লৈও চিন্তা বৃদ্ধি পাইছে এইবাৰ কংগ্ৰেছৰ। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে। এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক কেৱল উচ্ছেদ চলাইছে আৰু চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা দিছে কিন্তু মুছলমানক দিছে মাত্ৰ বুলডোজাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে এইখন অসমত আৰু উচ্ছেদ কৰি অমানৱীয় আৰু
অগণতান্ত্ৰিক উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে আৰু ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই এদিন ঐশ্বৰিকভাৱে লাভ কৰিব আৰু ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ আৰু মুছলমানৰ কাৰণে হিমন্তৰ অন্য এটা অন্তৰ আৰু হিন্দু মুছলমান সকলোৰে বাবে এটা অন্তৰ হ'লে ভাল আছিল আৰু আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো এক দুৰ্ভাগ্যজনক বিষয় মন্তব্য নেমছুৰ সভাপতি বদৰুল ইছলামৰ এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে আৰু চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা দিছে কিন্তু মুছলমানক দিছে মাথো বুলডোজাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে এইখন অসমত ব্ৰেকিং নিউজ 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম যি নিয়মে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত আৰু যদিহে আপুনি এই নিয়মকেইটাৰ বিষয়ে নাজানে তেন্তে পৰিব ভয়ংকৰ বিপদত গতিকে খবৰটো জনাইছোঁ সবিস্তাৰে 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম পেনশন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম আৰু পাকঘৰৰ পৰা আপোনাৰ পকেটলৈকে পৰিব ইয়াৰ প্ৰভাৱ নতুন নিয়মেৰে সকলো দেশবাসীৰ জীৱন জীৱিকাত পৰিব আৰ্থিক প্ৰভাৱ আৰু 1 ডিচেম্বৰৰ পৰা সলনি হ'ব ৰন্ধন গেছৰ মূল্য বাণিজ্যিক আৰু ঘৰুৱা ৰন্ধন গেছৰ দেখিবলৈ পোৱা যাব মূল্যৰ কিছু পৰিৱৰ্তন আৰু 1 নৱেম্বৰত 6.50 টকাকৈ হ্ৰাস পাইছিল ৰন্ধন গেছৰ মূল্য আৰু ডিচেম্বৰৰ 1 তাৰিখৰ পৰা অধিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আৰু পেঞ্চনৰ ক্ষেত্ৰতো 1 ডিচেম্বৰৰ পৰা আহিব বৃহৎ পৰিৱৰ্তন 30 নৱেম্বৰৰ ভিতৰতে চৰকাৰী কৰ্মচাৰী নিৰ্বাচন কৰিব লাগিব পেঞ্চন স্কিম আৰু 1 ডিচেম্বৰৰ পিছত নাপাব আপুনি এই সুবিধা গতিকে আপুনি সোনকালে এই সমূহ কাম কৰি লওক জ্যেষ্ঠ নাগৰিকে পেঞ্চন লাভ কৰাৰ বাবে লাইফ চাৰ্টিফিকেট জমা কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰৰ দিনটো মাত্ৰ এটা দিন বাকী আছে আপোনাৰ হাতত আৰু 1 ডিচেম্বৰৰ পিছত এই নথি জমা দিয়াৰ বাট আৰু নাথাকিব বন্ধ হৈ পৰিব আৰু লগে বন্ধ হৈ পৰিব আপুনি পাবলগীয়া পেঞ্চন আৰু বকেয়া কৰ পৰিশোধ কৰাৰ অন্তিম দিন হৈছে 30 নৱেম্বৰ গতিকে আপুনি 30 নৱেম্বৰৰ আগতে কৰি লওক এই সমূহ কাম আৰু 1 ডিচেম্বৰৰ পৰা বকেয়া কৰৰ ওপৰত আৰোপ কৰা হ'ব আৰু অতিৰিক্ত কৰ আৰু ইন্ধনৰ ক্ষেত্ৰতো আহিব দৰ দামৰ বৃহৎ তাৰতম্য 1 ডিচেম্বৰৰ পৰা দেশত আহিব 5টাকৈ নতুন নিয়ম গতিকে আমি জনাইছোঁ যে কি নিয়ম আহিব গতিকে আপোনালোকে এই সমূহ কাম কৰি ল'ব পেঞ্চন টেক্সৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে সলনি হ'ব বহুকেইটা নিয়ম